মেক্সিমাম আমি যিমান পাৰোঁ ৱাৰ্ড মেম্বাৰসকলক জিকা আনিবৰ বাবে আমাৰ জিলা পৰিষদৰ সদস্য বা জিলা পৰিষদৰ আমাৰ কেণ্ডিডেটসমূহ যাতে জিকে সেই হিচাপে আমি ৰণকৌশল ইতিমধ্যে প্ৰস্তুত কৰি আছোঁ। ৰাইজৰ মাজত বহিছোঁ, ৰাইজৰ লগত কথা পাতি আছোঁ। এতিয়া আশা ৰাখিছোঁ ৰাইজে আমাক আশীৰ্বাদ দিব আৰু আমি যিমান পাৰোঁ সিমানখিনি ৱাৰ্ড মেম্বাৰৰ পৰা আদি কৰি জিলা পৰিষদৰ সদস্যলৈকে জিকাবলৈ চেষ্টা কৰিম। 4খনকৈ জিলা পৰিষদ আছে, আপোনালোকৰ বৰ্তমান বেছি আছে, ক'ত সক্ষম হ'ব বুলি কি আশা? 4খন যিহেতু আছে, 4খনৰ ভিতৰত আমি আশা কৰা ধৰণে 3খনত আমাৰ এতিয়া মানে ৰাইজৰ সঁহাৰি যথেষ্টখিনি পাইছোঁ। ৰাইজে বিচাৰিছে আমি যিকেইগৰাকী আমাৰ প্ৰাৰ্থী প্ৰত্যাশী আছে তেখেতসকলেও ৰাইজৰ আশীৰ্বাদ বিচাৰি ফুৰিছে আৰু এই ক্ষেত্ৰত ৰাইজৰ ফালৰ পৰা যথেষ্ট সঁহাৰি আমি পাইছোঁ। এই 4খনৰ ভিতৰত বিশেষকৈ আমি 3খনত ৰাইজৰ ফালৰ পৰা যথেষ্ট সঁহাৰি আমি লাভ কৰিছোঁ। ইয়াৰ স্থানীয় বিধায়ক তেখেতৰ যি জিলা পৰিষদ এলেকা পহুমৰা এখন প্ৰসংগত কেইবাজনে কৈছে এইখন পহুমৰা জিলা পৰিষদ আপোনালোকে এইবাৰ হয়, চাওক, ইলেকশ্যন খেলাৰ অধিকাৰ সকলোৰে আছে। নিৰ্বাচনত প্ৰতিযোগিতা কৰা কোনোবা এটা পঞ্চায়তত, কোনোবা এখন জিলা পৰিষদত, সেই জিলা পৰিষদৰ এলেকাৰ ভিতৰত এজন বিধায়ক থাকিল বুলি যে অন্য কোনো কেণ্ডিডেটক প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে, সেইটো হ'ব নালাগে। গতিকে আমি ইয়াতে নিশ্চিতভাৱে যদিও বিধায়কৰ নিজা জিলা পৰিষদ হয়, আমি নিশ্চয়কৈ আমি ইয়াতে কেণ্ডিডেট আমি আগবঢ়াম। আমাৰ ইণ্ডিয়াবৰ অতিথিবৃন্দক আমি অনুৰোধ জনাইছোঁ আৰু ৰাইজৰ যিসকলে দূৰৰ পৰা আহিছে, যিসকল কৰ্মী দূৰৰ পৰা আহিছে তেওঁলোকক বিধানসভা সমষ্টিত আহাৰ গ্ৰহণ কৰাৰ কাৰণে আমি লোকেল কৰ্মীখিনি অলপ পঞ্চায়ত নিৰ্বাচনত দূৰৰ পৰা আহিছে আহাৰ গ্ৰহণ কৰাৰ কাৰণে আমি লোকেল কৰ্মীখিনি সুযোগ দিব লাগে। মই অনুৰোধ কৰিছোঁ আমাৰ লোকেল কৰ্মীখিনি অনুৰোধ কৰিছোঁ।